নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব আজি হৈছে 7 নৱেম্বৰ আজি কি কাৰণে অৰুণোদয় আঁচনিৰ আপোনালোকৰ টকা নোসোমালে অৰ্থাৎ অক্টোবৰ মাহৰ যিহেতু 7 অক্টোবৰ তাৰিখে আপোনালোকক টকাখিনি দিছিলে কিন্তু নৱেম্বৰ মাহৰ কি কাৰণে টকা নোসোমালে সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছিল মই ডিটেইলছত আপোনালোকক জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল তেন্তে আহক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় আঁচনিখন 1 আৰু 2 সংস্কৰণ কৰি পেলাই আকৌ নতুনকৈ 3 নামেৰে নামাকৰণ কৰিলে সেই অৰুণোদয় আঁচনি অক্টোবৰ মাহৰ 7 তাৰিখৰ দিনাখনি সকলোৰে একাউণ্টত 1250 টকাকৈ প্ৰেৰণ কৰিলে কিন্তু আজি হৈছে নৱেম্বৰ মাহৰ 7 তাৰিখ কি কাৰণে আপোনালোকক অৰুণোদয় আঁচনিৰ আজি টকাখিনি প্ৰদান নকৰিলে সেই সম্পৰ্কে A to Z আপুনি জানিব পাৰিব ইয়াৰ মাজতো যদি কিবা আপোনাৰ প্ৰশ্ন ৰৈ গৈছে তেন্তে কমেন্টৰ জৰিয়তে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে সেই সম্পৰ্কে জনাব এতিয়া আপুনি অৰুণোদয় টকা এই নৱেম্বৰ মাহৰ টকা আপুনি কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে জনাম বহুতো বন্ধু বান্ধৱীয়ে বাৰংবাৰ কমেন্ট কৰি আছিল আজি কি কাৰণে টকা একাউণ্টত নোসোমালে সেই সম্পৰ্কে জনাবলৈ কৈছিল আপোনালোকে নিশ্চয় গম পায় প্ৰত্যেকসমূহ আঁচনি যেনে হওক দীনদয়াল উপাধ্যায় দিব্যাংগ আঁচনিয়ে হওক বৃদ্ধ পেঞ্চন আঁচনিয়ে হওক বিধৱা পেঞ্চন আঁচনিয়ে হওক এই সকলোখিনি আঁচনিৰ টকা প্ৰত্যেক মাহৰ 10 তাৰিখেহে আপোনালোকৰ একাউণ্টত সোমায় অথবা অৰুণোদয় আঁচনিও টকা প্ৰত্যেক মাহৰ 10 তাৰিখে সোমায় অৰ্থাৎ যিহেতু আৰু মাত্ৰ দুদিনমান সময় আছে আপোনালোকৰ ওচৰত অৰ্থাৎ নৱেম্বৰ মাহৰ যি অৰুণোদয় আঁচনি টকা আপোনালোকে 10 তাৰিখেহে লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় আপোনাৰ যি কনফিউজন আছিল কনফিউজনটো দূৰ হ'ল বুলি মই ভাবিছো বহুতো বন্ধু বান্ধৱীয়ে কমেন্ট কৰি আছিল কমেন্টৰ ইমানখিনি ৰিপ্লাই দিব পৰাটো সহজ নহয় সেইভাবে মই ভাবিলো এটা পুনৰ নতুন ভিডিঅ' আপলোড কৰি দিও আপোনালোকৰ বাবে ইয়াৰ মাজতো যদি কিবা কনফিউজন আছে আপুনি কমেন্ট কৰিব মই আপোনালোকক যিমান পাৰো সিমান সহায় কৰিবলৈ যত্ন কৰিম এই ভিডিঅ'টোত সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছো বুলি ভাবিছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ মাজতে মই এটা কথা কৈ দিও যোৱাবাৰ অৰ্থাৎ অক্টোবৰ মাহত কি কাৰণে আপোনালোকক 7 তাৰিখে টকাখিনি প্ৰদান কৰিছিলে মই কৈ দিছো কাৰণ যোৱাবাৰ আপোনালোকক শুভ উদ্বোধন কৰিছিলে অৰ্থাৎ প্ৰথম অৰুণোদয় আঁচনি 3 পইণ্টৰ টকা প্ৰথমবাৰ বা ফাৰ্স্ট পেমেন্ট কৰিছিলে সেইবাবে আপোনালোকক উদ্বোধন কৰিছিলে বাবে আপোনালোকক 7 তাৰিখৰ দিনাখনি টকাখিনি প্ৰদান কৰিলে এতিয়া নৱেম্বৰ মাহত আপোনালোকে 10 তাৰিখেহে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ